কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে যি এই ক'লা আইন অসমত জাপি দিব বিচাৰিছে, অসম তথা ভাৰতবৰ্ষৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে। কাৰ আন্দোলন হৈছে, চৰকাৰখনে সেই আন্দোলন দেখা নাই আৰু আন্দোলন মুখিমূৰ কৰিবলৈ চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে পুলিচ প্ৰশাসনক নিজৰ দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰিছে। আমি এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ। অসমৰ ৰাইজে কোনো কাৰণত কাম আনি লোৱা নাই আৰু কোনো কাৰণত কাম আনি নলয়। হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদীখন বচাই ৰখাৰ স্বাৰ্থত পুলিচ প্ৰশাসনক নিজৰ দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰিছে। আন্দোলনসমূহ মুখিমূৰ কৰিবলৈ চেষ্টা কৰিছে। এই চেষ্টা উফৰাই দিয়া হ'ব। কোনো কাৰণত কাম আনি লোৱা নাই আৰু কাম আনি কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থাই নলয়। অসমৰ ৰাইজেও কোনো কাৰণত কাম আনি নলয়। এই কাৰ বাতিলৰ দাবীত বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছে। আজি ইয়াত ক'লা পতাকা উত্তোলন হৈছে আৰু পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই যিসমূহ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে, সেই আন্দোলন কাৰ্যসূচীসমূহ আমি তীব্ৰভাৱে কৰি যাম। আৰু অসমৰ ৰাইজে কোনো কাৰণত কাম আনি লোৱা নাই আৰু কোনো কাৰণত কাম আনি নলয়। আৰক্ষী আপোনালোকৰ ক'লা পতাকা উঘালি আপোনালোকক এক প্ৰকাৰ টনা ওজৰা কৰা পৰিলক্ষিত হৈছে। হয়, কথাটোৱে হৈছে সেইটো হিমন্ত বিশ্ব শৰ্মাই পুলিচ প্ৰশাসনক নিজৰ দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰিছে। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ আন্দোলনসমূহ মুখিমূৰ কৰিবলৈ চেষ্টা কৰিছে, পুলিচ প্ৰশাসনক দলীয় কৰ্মী হিচাপে ব্যৱহাৰ কৰিছে। এইটো এটা গৰিহণাযোগ্য ঘটনা। এনেকুৱা ধৰণৰ ঘটনা গণতন্ত্ৰত শোভা নাপায়। গতিকে আমি পুলিচ প্ৰশাসনকো সকীয়াই দিব বিচাৰিছোঁ যাতে দলীয় কৰ্মী হিচাপে নহয়, প্ৰশাসনিক বিষয়া হিচাপে তেখেতসকলে কাম কৰিব লাগে। দেখা পোৱা গৈছে আজি যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত আপোনালোকৰ প্ৰতিবাদী সদস্যৰ সংখ্যা কম। কি কাৰণত এনেধৰণৰ হৈছে, এইটো সন্তোষজনক নে নিৰাশজনক? নহয়, চাওক, কা আন্দোলনটো এটা সময়ত যথেষ্টভাৱে হৈছিলে। তাৰ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালৰ যেতিয়া অসমত চৰকাৰ চলি আছিলে তেতিয়া কা আন্দোলনটো ভৰপকভাৱে হৈছিলে। তাৰ পিছৰ পৰ্যায়ত কা আন্দোলনটো স্থিমিত হ'ল। তাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাই আদালতৰ মজিয়াত কা আন্দোলনটো চলাই আছে আৰু অকল ৰাজপথতে নহয়, সদৌ অসম ছাত্ৰ সন্থাই আদালতৰ মজিয়াতো সেই আইনী যুঁজ চলাই আছে। আৰু অসমৰ ৰাইজৰ বিশ্বাস আছে, সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বাস আছে যে ছাত্ৰ সন্থাৰ এই আন্দোলনটো এদিন জয় হ'ব। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যেতিয়া আমাৰ আন্দোলন কাৰ্যসূচীসমূহ আজি সৰুভাৱে কৰা হৈছে আৰু পিছৰ পৰ্যায়ত ইয়াৰ দুগুণ মানুহ লৈ আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আন্দোলনসমূহ চলাই লৈ যাম।